নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অইলেছ অসম ইউটিউব চেনেলৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি অলপ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। মিছন বসুন্ধৰা 3.0 যিটো পৰ্টেল আছে তাৰ অন্তৰ্গত যিটো খাজনা আছে, খাজনা দিয়াৰ সময়ত ডোল নট জেনাৰেটেড বুলি বহুতৰে মেছেজ আহে। স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ অৰ্থ কি আৰু এই সমস্যাটো কিয় আহে এই বিষয়ে সম্পূৰ্ণ জনাম আপোনালোকক এই ভিডিঅ'টো। বহুলোকে মিছন বসুন্ধৰা পৰ্টেলত অৰ্থাৎ বসুন্ধৰা পৰ্টেলৰ জৰিয়তে আবেদন কৰাৰ সময়তে এই ধৰণৰ মেছেজ আহে, ৰেজিষ্ট্ৰেশ্যন কেন নট বি প্ৰচিড বিকজ দ্য ডোল হেজ নট বি জেনাৰেটেড ফৰ দ্য কাৰেণ্ট ৰেভিনিউ ইয়াৰ। এইটো শুনি পেলাই বহুতো মানুহ চিন্তিত হয় আৰু মোৰ এজন ভিউৱাৰ্ছে কমেণ্টো কৰিছিল এই বিষয় লৈ পেলাই। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। খাজনা দিবলৈ যাওঁতে এনেধৰণৰ সমস্যা বহুতৰে হয়। আজিৰ ভিডিঅ'ত আমি ইয়াৰ বাবে সম্পূৰ্ণ ব্যাখ্যা কৰিম যাতে আপোনালোকে বিষয়খিনি সম্পূৰ্ণ জানিব পাৰে। প্ৰথমে আমি জানো ডোল বুলিলে কি বুজায়। ডোল হৈছে ভূমি ৰেভিনিউৰ এটা দলিল যিটো প্ৰতি বছৰে চৰকাৰৰ ফালৰ পৰা আপডেট কৰা হয়। এই দলিলত দেখুৱায় কোনো জমিত কোনে টকা দিব লাগে বা কিমান জমি কিনা বেচা হৈছে, সেইখিনি এটা মেপৰ আকাৰে ডোলৰ আপডেট নোহোৱা পৰ্যন্ত ডোলখিনি এই প্ৰব্লেমটো আপোনালোকক দেখুৱায়। তাৰমানে আপোনাৰ জমিবিলাকৰ ৰেকৰ্ড এতিয়ালৈকে নতুন বছৰৰ বাবে প্ৰস্তুত হোৱা নাই। মানে যিখিনি খাজনা দিবলগীয়া আছে সেইখিনি আপডেট কৰিব লাগে ডোলত। তাৰপিছত গৈ পেলাই এইখিনি আপোনালোকে সমস্যাটো নাপাব। এই সমস্যা সাধাৰণতে সেই সময়তে দেখা যায় যেতিয়া আপোনাৰ পট্টা নম্বৰত ৰেভিনিউ চাৰ্কেলত ডোল এতিয়ালৈকে অনুমোদিত নহয়। তাৰমানে চাৰ্কেল লেভেলত ৰেভিনিউ বিভাগে নতুন বৰ্ষৰ ডোল জেনাৰেট কৰা নাই, খাজনা দিবৰ কাৰণে ডোলটো প্ৰস্তুত কৰা নাই। মিছন বসুন্ধৰা 3.0 অন্তৰ্গত যিটো পৰ্টেল আছে তাতে ৰেজিষ্ট্ৰেশ্যন উইল বি অট'মেটিকলি আনেবল ওৱান্স দ্য ডোল ইজ এপ্ৰুভ। মানে যেতিয়া ডোল এপ্ৰুভ হয় তেতিয়ালৈকে পৰ্টেলটোত আবেদন কৰাৰ সুবিধা আপোনাৰ বাবে খুলি দিব। আপোনাৰ তেতিয়া স্বয়ংক্ৰিয়ভাৱে নিজেই অনলাইন কৰিব পাৰিব। গতিকে ইয়াৰ কাৰণে সুকীয়া কোনো নিয়ম নাই। ডোল প্ৰস্তুত হ'বলৈ সাধাৰণতে 2-4 সপ্তাহ সময় লাগে আৰু কেতিয়াবা ৰেভিনিউ চাৰ্কেলৰ পৰা অলপ সময় লাগি যায়। সেইকাৰণে আপোনালোকে ৰেভিনিউ চাৰ্কেলত গৈ পেলাই লেণ্ড ৰেভিনিউ এছিষ্টেণ্ট যিজন আছে, পূৰ্বৰ নাম মণ্ডল বুলি, তেওঁৰ লগত যোগাযোগ কৰিব। বসুন্ধৰা পৰ্টেলৰ বিষয়ে এইটো ক'ব যে খাজনা দিবলৈ আপোনাৰ অসুবিধা হৈছে, ডোল আপডেট কৰিবৰ কাৰণে দেখুৱাই আছে। আপুনি ৰেভিনিউ চাৰ্কেলত যদি বহুদিনেও ডোল জেনাৰেট নোহোৱা দেখা যায় তেনে ক্ষেত্ৰত আপোনালোকে অভিযোগ কৰিব পাৰে মিছন বসুন্ধৰা support@assam.gov.in। সঁচাকৈ ই এটা সাময়িক সমস্যা আৰু যেতিয়া ডোল এপ্ৰুভ হয় তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নিজেই আৰম্ভ হয়। সেয়েহে ধৈৰ্য ধৰি ৰ'ব, অলপ নিয়মিত পৰীক্ষা কৰি চাব, অট'মেটিকলি সেইটো আপডেট হৈ যাব। এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে হেল্পফুল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোকে। এনেধৰণৰ আপডেটেড ৰেভিনিউ ৰিলেটেড ভিডিঅ'বিলাক পাবৰ কাৰণে আমাৰ অইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ, থেংক ইউ।